চাওক এইবাৰ এই অঞ্চলটো আপোনালোকে জানে এটা ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চল খুব খোলাখুলিকৈ আমাৰ মনৰ কথাবোৰ আমি তেখেতসকলক কৈছোঁ আৰু আমাৰ প্ৰাৰ্থী আছে মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে কেউটা ZPCত আছে আমি এইকেইটা দিনত ধৰ্মীয় সংখ্যালঘুসকলৰ দেখিছোঁ যে অলপ উৎসাহ আছে আৰু আমাৰ সভাবিলাকতো মানুহ হৈছে আৰু মই ভাবোঁ যে ধৰ্মীয় সংখ্যালঘুসকলে উপলব্ধি কৰিছে কাৰণ কংগ্ৰেছ এতিয়া নিশকতীয়া কংগ্ৰেছ এবাৰ শূন্যৰ পৰা মহাশূন্যলৈ গতি কৰিব ধৰ্মীয় সংখ্যালঘুসকলে মই ভাবোঁ যে এই কথাটো হৃদয়ংগম কৰিব পাৰিছে কাৰণ কংগ্ৰেছ ৰাজ্যখনত ক্ষমতাত থকা ধৰ্মীয় সংখ্যালঘু আৰু চাহ জনগোষ্ঠীৰ লোকৰ আটাইতকৈ অৱদান আছিল চাহ জনগোষ্ঠীৰ লোকসকলে হয়তো উপলব্ধি কৰিলে যে কংগ্ৰেছে শাসনত থকা সময়ছোৱাত কাৰণ জৱাহৰলাল নেহৰুৰ দিনৰ পৰাই অন্যায় হৈছে নহয় এটা সময়ত অসমক বিদায় দিব বিচাৰিছিল তাৰপিছততো আপোনাৰ ইন্দিৰা আহিল ৰাজীৱ গান্ধী আহিল এই শেষলৈকে ছোনিয়া ৰাহুললৈকে ছোনিয়া আৰু মনমোহন সিঙলৈকে বহুতখিনি কৰিব পাৰিলেহেঁতেন যি অন্যায় অবিচাৰ শোষণ নিষ্পেষণ কৰিলে মই ভাবোঁ যে সেইবাবে আজি সমগ্ৰ দেশতে কংগ্ৰেছ নিশকতীয়া হৈছে এখনৰ পিছত আন এখন ৰাজ্যই কংগ্ৰেছক বিদায় দিছে আৰু আমাৰ ৰাজ্যখনতো সেইটোৱে হৈছে এতিয়া এইবাৰতো কংগ্ৰেছে বহুত ঠাইত প্ৰাৰ্থীয়ে দিব পৰা নাই গতিকে কংগ্ৰেছ যথেষ্ট দুৰ্বল আৰু কংগ্ৰেছ নেক্সট ইলেকশ্যনত নাহেই এইটোতো ডাঙৰ ৰাজনৈতিক পৰীক্ষা পঞ্চায়ত ইলেকশ্যনটো কাৰণ বহুত ঠাইত কংগ্ৰেছ যিসকল প্ৰাৰ্থী বা কংগ্ৰেছ নেতাই এইবাৰ সোমাব পৰা নাই এনেকুৱা এটা পৰিৱেশ হৈছে গতিকে ধৰ্মীয় সংখ্যালঘুসকলে চাহ জনগোষ্ঠীৰ লোকৰ দৰে মই ভাবোঁ যে এটা সিদ্ধান্ত লোৱা উচিত কোন বাটেৰে বাট বুলিব অঞ্চলবিলাকৰ উন্নয়নৰ স্বাৰ্থত বিকাশৰ স্বাৰ্থত আজি ইয়াত য'তেই গৈছোঁ তে মাটিৰ কথা কয় আজি কংগ্ৰেছ দলটো দীঘলীয়া দিন ক্ষমতাত আছিল কংগ্ৰেছে সূতা কম্বল লুঙি নিবিলাই এই মূল সমস্যাবোৰ যদি সমাধান কৰিলেহেঁতেন আজি মাটিৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমাৰ চৰকাৰক ক'বলগীয়াটো নাথাকিলেহেঁতেন নহয় এই মূল কামবিলাক কিয় নকৰিলে কিয় শিক্ষানুষ্ঠান নাপাতিলে কিয় চিকিৎসালয় নাপাতিলে কিয় মানুহৰ মাজত এৱাৰনেছ আনিবৰ কাৰণে যত্ন নকৰিলে গতিকে ধৰ্মীয় সংখ্যালঘুসকলে মই ভাবোঁ যে কংগ্ৰেছক উচিত শিক্ষা দিয়া উচিত আৰু কংগ্ৰেছক এই মূল শত্ৰু হিচাপে চিনাক্ত কৰি তেওঁলোকে আগবঢ়া উচিত AIDFটো বদৰুদ্দিন আজমল চাহাবে হুইজ বদৰুদ্দিন বুলি কোৱাৰ পিছতে তেওঁলোকে তেওঁ এটা দল গঠন কৰিলে AIDF আৰু দলটোতো সেই আগৰ বেপাৰৰ কাৰণে ব্যৱহাৰ কৰিলে গতিকে গ'ল আৰু বাকী যিকেইটা আঞ্চলিক ৰাজনৈতিক দল বুলি তেওঁলোকে ক'ব খোজে কংগ্ৰেছৰ লগত থাকি আঞ্চলিক ৰাজনৈতিক দল হয় নেকি তা কংগ্ৰেছেই জন্ম দিয়া সেইবিলাক দল গতিকে এইবিলাকৰ এতিয়া মই দেখিছোঁ যে এইবাৰ সেই যিবিলাক কংগ্ৰেছৰ লগত থকা দল এইবিলাক শূন্যৰ পৰা মাইনাছলৈ যাব আৰু কংগ্ৰেছ শূন্যৰ পৰা মহাশূন্যলৈ গতি কৰিব ইয়াত মিটিংখন ভালকৈ কৰিব পাৰিলে জানো আপোনালোকে মইনো কি উত্তৰ দিম আপোনালোকে নিজে আপোনালোকে উজনিৰ পিছত নামনি আহিলে আৰু নামনিৰ এটা সততে কথা আছে যে সংখ্যালঘু অধিক্ষিত এলেকা ইয়াত আহি আপুনি এইবাৰ কি পৰিৱৰ্তন দেখা পাইছে নাই চাওক পৰিৱৰ্তন এটাই দেখা পাইছোঁ যোৱাকালি মঙলদৈত গৈছিলোঁ সংখ্যালঘু প্ৰধান এলেকাতেই সভা সমিতি কৰিছোঁ কিন্তু এইবাৰ উৎসাহ আছে কেৱল মিটিং শুনিবলৈকে আহিছে বুলি মই ভবা নাই এটা মনে মনে সিদ্ধান্ত লৈ আহিছে যে হয়ো তেওঁলোকে সিদ্ধান্ত লোৱা উচিত তেওঁলোকে চৰকাৰৰ অংশীদাৰ হোৱা উচিত কাৰণ অসম গণ পৰিষদ দল ক্ষমতাত অহাত 96 চনত ধৰ্মীয় সংখ্যালঘুসকলৰ অৱদান আছে আৰু দীৰ্ঘদিন ধৰি চৰকাৰৰ অংশীদাৰ হৈ নাথাকিলে অন্ততঃ ধৰ্মীয় সংখ্যালঘুসকলে ভালকৈ বুজে বা বুজিব পাৰে যে কিদৰে তেওঁলোকে ভৱিষ্যতৰ দিনত আগবাঢ়িব পাৰিব বৰপেটা 19খন জিলা পৰিষদ এখন আছে তাৰে ভিতৰত মই এইটো সংখ্যাটো এতিয়াই নকওঁ সময় আহক আৰু তাৰপিছততো আৰু ক'ব পাৰিম